কাচিয়লি ৰোড সহযোগ কৰিছে Hawkins pressure cooker Pediasure 7+, specialized nutrition for 7+ kids. আৰু Energy that keep you going longer. Tata Salt Light. Take it light. বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কাচিয়লি ৰ'দৰ মন বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বিয়াখনৰ কাৰণে গণ্ডগোল লগা নাইতো আহা মইতো কৈছো নে নাই যে আমাৰ কাজিয়া কাৰণ তই নহয় কাজিয়াৰ কাৰণ মই নহয় বুলিয়ে মই চকু মুদি থাকিব নোৱাৰোতো মোৰ কি কোনো দায়িত্ব নাই মোৰ দায়িত্ব তহঁতে ল'ব নালাগে ভণ্টিয়ে কিবা জনালে নেকি নাই জনোৱা দাদা তাই আজি হ'লে ভাল আছিলে ফোন এটা কৰচোন তালৈ নালাগে ফোন কৰিব বা কেনেকুৱা পালি মোৰ সাৰপ্ৰাইজটো তই একো খবৰ খাতি নিদিয়াকৈ ওলালি যে খবৰ দি ওলালে তহঁতৰ এই হাঁহিবোৰ মই কেনেকৈ দেখা পালোহেঁতেন বাৰু বৌ ক'ত মই জানিছিলো তুমি আহিবা বুলি বা বৌ তুমি দেখোন সৰবজান হৈ গৈছা আহা অনন্যা হাত মুখকেইটা ধুই কিবা এটা খাই লোৱাহি মই খোৱা যোগাৰ কৰিছোৱে প্ৰীতি তুমিও আহাচোন ব'লা বৌ বা তই অলপ ফ্ৰেছ হৈ ল ঠিক আছে এইখনেতো মোৰ সপোনৰ ঘৰ আছিল দাদা য'ত আমি একেলগে মিলি আনন্দৰে সময়বোৰ কটাব খুজিছিলো ইয়াতকৈ মোক আৰু একো নালাগে দাদা সদায় ভগৱানৰ ওচৰত এয়াই বিচাৰিছিলো এই সকলোবোৰ তোৰ কাৰণে হৈছে ভণ্টি মোৰ কাৰণে নহয় দাদা তোৰ সৰলতাখিনিৰ কাৰণে হৈছে মাৰো যে কথা আৰু প্ৰিয়ম নহালৈকে দেখোন দুদিনমান তাই তাতেই থাকিব পাৰে কিয় আহা নিজৰ ঘৰখনত থাকিবলৈ মন নাযায় জানো কাৰোবাৰ ইয়ালৈ অহাৰ পিছত দেখোন তাই তালৈ যোৱাই নাই দুদিনমান থাকিলে তাইৰো মনটো ভাল লাগিব আৰু এনেকৈ এদিনীয়াকৈ মানুহ যায় নেকি তোমাৰ কি হৈছে কোৱাচোন ৰক্তিম আগতেচোন ঘৰখনলৈ কেৰাহীকে চাবলৈ তোমাৰ সময় নাছিল এতিয়া অনন্যা ক'ত থাকিব কিমান দিন থাকিব সমাজৰ ভয়ত সিহঁতক ঘৰত নাৰাখি ভাড়া ঘৰত ৰাখিব লাগে এইবোৰ কথাত মূৰ ঘমাই আছা যে তোমাৰ হৈছে কি তোমাৰো যে কথা আৰু তাৰমানে মই ঘৰখনৰ ভালৰ কাৰণে একো চিন্তাও কৰিব নোৱাৰো ঘৰখনৰ কথা চিন্তা কৰিবলৈ মানা কৰা নাই তোমাক তুমি যে অযুক্তিকৰ কথাত লাগি আছা সেইকাৰণেহে খং উঠিছে মোৰ এইবোৰ অযুক্তিকৰ কথা নহয় হ'ব এতিয়া অফিচলৈ ৰেডি হোৱা এইবোৰত লাগি থাকোঁতে কিমান দেৰি হ'ল খবৰ আছেনে তোমাৰ পিছে তোৰ কেনেকুৱা লাগিছে মানে নিহাৰক লগ পোৱা নাই নেকি তহঁতে মোৰ একো ভাল লগা নাই বা তোক বহুত কথা ক'বলগীয়া আছে বা কিয় নিহাৰ ল'ৰাটো ঠিক নহয় নেকি মই নিহাৰৰ কথা ক'ব যোৱা নাই সি মোক বহুত বুজি পায় মই তোক আমাৰ ঘৰৰ কথাহে ক'ব খুজিছিলোঁ কি কথা তইতো মোক কৈছিলি যে দাদাৰ পৰা যৌতুকৰ নামত একো নল'বলৈ আৰু বৌকো মই কথাবোৰ জনালোঁ আৰু বৌয়ে আমাৰ কথাবোৰ বুজি পোৱাৰ পাছত বৌ এতিয়া বহুত সলনি হ'ল আগৰ দৰে হৈ থকা নাই এতিয়া আৰু বৌয়েতো তোৰ ঘৰত গৈ ক্ষমাও খুজিছে কিন্তু আজিলৈকে দাদাৰ বৌৰ মাজত কাজিয়াবোৰ কমি যোৱা নাই
সিহঁতে নিশ্চয় আমাৰ পৰা কিবা এটা লুকুৱাই আছে। শুন প্ৰীতি, তইতো দাদাৰ কথাখিনি জানই। দাদাৰ সৰলতাৰখিনিৰ কাৰণেইতো বৌৰ পৰা টান কথা শুনিবলগীয়া হয়। তই বেছি চিন্তা নকৰিবি প্ৰীতি, এইবোৰ সৰু সুৰা কাজিয়া গিৰিয়েক ঘৈণীয়েকৰ মাজত হৈয়ে থাকে। সৰু সুৰা কাজিয়া নহয় বা, যোৱাকালি দাদাই বৌৰ ওপৰত হাত তুলিছে। অকল বিয়াৰ আলোচনা কৰিবলৈ সমৰে অনন্যাক কেতিয়াও নামাতে। ইয়াৰ মাজত বেলেগ এটা কাৰণ নিশ্চয় লুকাই আছে। সিহঁতৰ স্কুলৰ মাটিৰ ফাইলটোতে সকলোখিনি লিখা আছে চাগে। ইয়াৰ ৰহস্য মই উলিয়াবই লাগিব। সমৰ ওলাই গৈছে যেতিয়া এইটোৱে সুযোগ। মই এতিয়াই ফাইলটো বিচাৰি উলিয়াব লাগিব। ক'ত থ'ব পাৰে বাৰু? আমি এতিয়া ইহঁতক অকলশৰীয়া কৰি এৰি দিয়াটোহে উচিত। গিৰিয়েক ঘৈণীয়েকৰ মাজত বহুত তেনেকুৱা কথা থাকে, যিবোৰ আনৰ আগত ক'বলৈ নোৱাৰি প্ৰীতি। তই এতিয়া অদৰকাৰী এইবোৰ চিন্তা কৰি থাকিব নালাগে। চকুৰ আগত ঘটনাবোৰ ঘটি থাকিলে ভাল লাগে নেকি কচোন? দুদিনমান পাছতে মোৰ বিয়া। এইবোৰ চাই থাকিবলৈ ভাল নালাগেতো। তই এতিয়া ধৈৰ্য ধৰাৰ বাহিৰে আৰু বেলেগ একো ৰাস্তা নাই প্ৰীতি। মোৰ কিন্তু এটা সন্দেহ হৈছে, সিহঁতৰ মাজত তোক বা মোক লৈহে সদায় কাজিয়া হৈছিলে, কিন্তু এতিয়াতো তেনেকুৱা একো ইছ্যু নাই। মোৰ মতে সিহঁতে এতিয়া বেলেগ এটা কথাক লৈহে কাজিয়া লাগি আছে, যিটো আমাৰ সম্পত্তিক লৈ জড়িত। তই কেনেকৈ গম পালি? যোৱাকালি দাদাই বৌক সম্পত্তিৰ কথা লৈ চৰ মাৰা দেখিছোঁ। এইটো কি নতুন কথা নেকি প্ৰীতি? সিহঁতৰ মাজত দেখোন কিবা এটা নহ'লে কিবা এটা লৈ লাগিয়ে থাকে। যি সম্পত্তি আমাৰ কোনো দৰকাৰ নাই, তাৰ বিষয়ে ভাবি কি লাভ কচোন? তই চাবি, তই বিয়া হৈ যোৱাৰ পিছত সকলোবোৰ ঠিক হৈ যাব। এতিয়া বাদ দে, এইবোৰ কথা ভাবি থাকিব নালাগে। ব'ল পাকঘৰলৈ যাওঁ। মা, তাই বোলে ৰাতিপুৱাই ঘৰলৈ গৈছে? অঁ, তোমাক সুধি গৈছে নাই? কালি সুধিছিল। ভনীয়েকৰ বিয়াৰ বাবে ঘৰত কিবা বোলে আলোচনা আছে। যিয়েই নহওক, ইমান ৰাতিপুৱাই অকলে যোৱাৰ কোনো প্ৰয়োজন নাই নহয়। মোক কোৱা হ'লে মই থৈ আহিলোহেঁতেন। এতিয়া ওচৰৰ মানুহবোৰে কি বুলি ভাবিব কোৱাচোন? নহয় মানে, তাই ভনীয়েকৰ বিয়াৰ কথা আলোচনা কৰিবলৈ গৈছে বুলিতো মানুহে নাজানে। ইমান ৰাতিপুৱাই গৈছে, তাতে অকলে। মানুহবোৰে ভাবিব আমাৰ লগত কাজিয়া কৰি গৈছে বুলি। তাতে প্ৰিয়মো নাই ঘৰত। মানুহে উলিয়াব বিধৱা বোৱাৰীয়েকক পুতেক নথকাৰ সুযোগ লৈ ঘৰত চাগে সকলোৱে অত্যাচাৰ কৰিছে, সেইকাৰণে ৰাতিপুৱা ওলাই গৈছে চাগে। অনন্যা ভাল বুলি মই জানো, কিন্তু তাইৰ ঘৰৰ মানুহবোৰ ভাল বুলি ভাবিছা হ'বলা। আকৌ যদি কিবা কুবুদ্ধি তাইৰ মূৰত সোমোৱাই দিয়ে, তেতিয়া কি কৰিবা? সেইটো কি কৰা যে সময়ত দেখা যাব। কিন্তু তুমি এতিয়ালৈকে ৰেডি হোৱা নাই যে? নহয় মানে, মই মাক সাৱধানহে কৰি দিছোঁ। এই মানুহজনৰ যে কি হৈছে নহয়, মই একো ধৰিব পৰা নাই। সিহঁতৰ লগত তুমি ইমান অন্যায় কৰিব নোৱাৰা। মই এতিয়াই কথাবোৰ কওঁগৈ। বৌ,
সমৰে তাৰমানে কোনো স্কুলৰ মাটিৰ নামজাৰিৰ কথা কৈ থকা নাছিল। এই দলিলখিনিত অনন্যা আৰু প্ৰীতিয়ে চহী কৰাৰ লগে লগে গোটেই সম্পত্তি সমৰৰ নামলৈ আহিব। কিন্তু এনেকুৱা হ'লেতো মানুহে মুখে দুখিব। মানুহৰ দৃষ্টিত মই অপৰাধী হ'ম, কাৰণ ইমান দিনেতো সম্পত্তিৰ কাৰণে সিহঁতৰ লগত মইহে কাজিয়া কৰি আছিলোঁ। সিহঁতে মোকেই কিবা চক্ৰান্ত কৰি সম্পত্তিবোৰ লৈ লোৱা বুলি ভাবিব। নাই নাই, মই সিহঁত দুজনীৰ দৃষ্টিত ইমান তললৈ নামিব নোৱাৰোঁ। সমৰক মই বাধা দিবই লাগিব। এইবোৰ তুমি ক'ত পালা? চাওঁ দিয়া। ৰবা, তোমাৰ দেউতাই স্কুলৰ নামত কোনো মাটি দিয়া নাছিল। তুমি সিহঁতক মিছা কথা কৈ আছিলা। মই তোমাক কিবা পঢ়িব মানা কৰিছিলোঁ নে? চাওঁ দিয়া। সিহঁতৰ লগত তুমি ইমান অন্যায় কৰিব নোৱাৰা। মই এতিয়াই কথাবোৰ কওঁগৈ। বৌ, ভৱিষ্যতে যদি এই বিষয়ে তুমি মোক খোলা, মই তোমাৰ মুখ চিৰদিনৰ বাবে বন্ধ কৰি দিম। মা, এতিয়া বিয়াৰ সমস্ত বোজা প্ৰিয়মক নিদিলেই ৰক্ষা। নহয়, বিয়াৰ খৰচ পাতিৰ কথা কৈছোঁ। তাইৰ একমাত্ৰ ভনীয়েকৰ বিয়া নহয় জানো? আৰু আমাৰ নিচিনা ঘৰ এখন পাইছে যেতিয়া প্ৰিয়মক যে বিয়াৰ সমস্ত দায়িত্ব নিদিব তাৰ কি মানে আছে? আমাৰ এই যিহে সহজ সৰল চলাহী কথাৰে তাক ভুলাব নোৱাৰিব বুলি কিবা মানে আছে নেকি? এবাৰতো তাক ভুলাই শিৰত সেন্দুৰ দিয়ালে, এতিয়া আকৌ তই এইবোৰ কি কথা কৈ আছ? আজি দুদিন আগলৈকে তয়েতো মোক এইবোৰ কথা পাহৰি থাকিবলৈ কৈছিলি, আকৌ এতিয়া তয়ে মোক সেইবোৰ কথা শুনাই আছ যে? নহয় মা, তোমাৰ কথাবোৰ মই দেৰিকৈ বুজি পাইছোঁ। তুমি কোৱা প্ৰতিটো কথাত যুক্তি আছে। মোৰ উপলব্ধি দেৰিকৈ হৈছে, সেইকাৰণে তোমাক মই সকীয়াই দিছোঁ। তাই যে ঘৰত কিবা অভিসন্ধি শিকি নাহিব তাৰ কি মানে আছে? সেইকাৰণে তোমাক মই কথাটো সকীয়াই দিলোঁ। গতিকে তাইৰ কথাত তুমি ভুল নাযাবা। তোমাক জনোৱাৰ দায়িত্ব আছিল কাৰণে মই জনালোঁ। এতিয়া যি ভাল দেখা তাকেই কৰা। ৰক্তিমৰ নিশ্চয় কিবা এটা হৈছে মা। আপুনি তেওঁৰ কথাবোৰ চিন্তা কৰি নাথাকিব। এনেই কিছুমান অযুক্তিকৰ কথা মূৰত সুমুৱাই লৈছে তেওঁ। মই অলপ বাহিৰতে বহুগৈ। আজি দেখোন গাটো মোৰ অলপো ভাল লাগি থকা নাই। বতৰটো বেয়া যে, আপুনি বহক গৈ যাওক। ভাত হ'লে মই মাতি দিম। ল, ইয়াতে চহীকেইটা কৰি দেচোন। দেউতাৰ আত্মা এতিয়াহে শান্তি পাব, বুজিছ? এই মাটিখিনিয়ে গাঁওখনক কম উন্নতি কৰিছেনে? এয়াতো আমাৰ বাবে এক গৌৰৱৰ কথা দাদা। দে, ক'ত চহী কৰিব লাগে? বা, চহী কৰাৰ আগত কাগজবোৰ পঢ়ি ল'বিচোন। আমাৰ দান কৰা মাটিখিনি ক'ত আছে সেইখিনি আমি জানিবওতো লাগিব। আৰু স্কুলখনৰ নামটোৱে নাজানো আজিলৈকে। বা, দলিলখন ভালকে চাচোন, কি লিখা আছে তাতে? মই দেখুৱাই দিছোঁ ৰ। এয়া স্বৰ্গীয় ৰামচন্দ্ৰ দুৱাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। মানে আমাৰ ককা মৰ্যাদা আছিলতো, সেইকাৰণে দেউতাই মাটিখিনি ককা নামতে দান কৰিছিল। প্ৰীতিয়েতো স্কুলৰ কেম্পাছৰ ভিতৰত দেউতাৰ প্ৰতিমূৰ্তি এটা প্ৰতিষ্ঠা কৰোঁ বুলি ভাবিছে। এটা কাম কৰোঁ নহ'লে, আমি আটাইকেইজনে মিলি
স্কুলৰ কমিটিখনৰ লগত ভালকৈ বহি কথাটো পাতি আহোঁ জনা তুমিও ওলাবা নহ'লে ল ইয়াতে চহীকেইটা কৰি দেচোন ৰ মই বেলেগ এটা লৈ আহিছোঁ ভণ্টি চাওঁ মই নিজে চাই পেন এটা লৈ আহোঁ ৰচোন অলপ ৰ দেই মা 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 কি হৈছে আপোনাৰ মা মা উঠকচোন মা কি হৈছে কি কাচিয়লি ৰোড সহযোগ কৰিলে হকিন্স প্ৰেছাৰ কুকাৰ Pediasure 7+, specialized nutrition for 7+ kids. আৰু Energy that keep you going longer. Tata Salt Light. Take it light.